টাউটিন টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ'ল অস্তিত্ব। যোৰহাটৰ পুলিবৰ ডেকাগাঁৱত টাউটিন শুভাৰম্ভ কৰে স্থানীয় পঞ্চায়তৰ সভাপতি বিনন্দ সদাৰে। পুলিবৰ ডেকাগাঁৱৰ নিবাসী ডাক্তৰ কিশোৰ কুমাৰ গগৈয়ে স্থানীয় যুৱকসকলৰ সহযোগত উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা 25 কঠা ভূমিত প্ৰতিষ্ঠা কৰিছে টাউটিন। ৰাষ্ট্ৰীয় পথৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত্বত সুচল যাতায়াতৰ লগতে ভূমিখণ্ডৰ মাজতে থকা আঁঠুভকা জানৰ দুয়োপাৰে প্ৰাকৃতিক পৰিৱেশত গঢ়ি তুলিছে এই টাউটিন। আজি ইংৰাজী 11 জানুৱাৰী 2026 তাৰিখে আমাৰ পশ্চিম সৰুচৰাই 45 নং পঞ্চায়তৰ সভাপতি বিনন্দ সদা ডাঙৰীয়াই আমাৰ টাউটিন প্ৰকল্প শুভাৰম্ভ কৰে। এইটো এটা আমাৰ সপোনৰ প্ৰকল্প, যাৰ দ্বাৰা আমাৰ জাতিৰ তথা আমাৰ সংস্কৃতি তথা আমাৰ স্বাভিমান আমি ফুটাই তুলিব পাৰোঁ। টাউটিন আমাৰ টাই শব্দ, যাৰ অৰ্থ হৈছে আইডেণ্টিটি বা অস্তিত্ব। য'ত আমি টাই আহোমৰ আইডেণ্টিটি বা অস্তিত্ব বিচাৰি পাম, তেনে এটা সপোন লৈ এই প্ৰকল্প আৰম্ভ কৰিছোঁ। ইয়াত এটা ৰেষ্টুৰেণ্ট থাকিব। ৰেষ্টুৰেণ্টৰ নাম হৈছে কিনৱান, যাৰ অৰ্থ হৈছে সুস্বাদু বা টেষ্টফুল। আৰু ইয়াত আমাৰ সকলো পৰম্পৰাগত প্ৰধানকৈ এখন ৰেষ্টুৰেণ্ট থাকিব আৰু সকলোৰে কাৰণে খেলা ধূলা, বিশেষকৈ শিশুসকলৰ কাৰণে খেলা ধূলা উদ্যান থাকিব। আৰু আটাইতকৈ ডাঙৰ প্ৰজেক্ট হৈছে এইটো টাউটিন এণ্ড ইথিনিক টাই আহোম ইকো হাৰ্বেল ৰিজৰ্ট। ইয়াত সকলো বস্তু জৈৱিক পদ্ধতিৰে উৎপাদন হ'ব আৰু হাৰ্বেল বস্তু থাকিব, যেনেকৈ স্নেক গ্ৰাছ, ষ্টিভিয়া, তেনেকৈ অপৰাজিতা। সকলোৰ দ্বাৰা আমাৰ পনীয় আমি খাব পাৰিম, যেনেকৈ চাহ হিচাপে খাব পাৰিম বা আমি কিবা ৰোগ হ'লে ইয়াত উৎপাদন হোৱা যিবিলাক ঔষধি গছ থাকিব, গছলতা থাকিব, সেইবিলাক খাই পেলানি আমি ৰোগমুক্ত হ'ব পাৰিম। তেনেধৰণে আৰু বিশেষকৈ আমাৰ ইয়াত আমাৰ অঞ্চলৰ স্থানীয় নিবনুৱা যুৱক যুৱতীসকলে সংস্থাপন পাই পেলানি সেইপিনেও এটা বাট মুকলিব বুলি আমাৰ বিশ্বাস। ইয়াত সোমালে মাচুল দিব লাগিব নি? সদ্যহতে নালাগে, ভৱিষ্যতলৈ কিবা এটা ল'ম, কিন্তু সেইটোও আমি কি কয় তেওঁলোকে আমাৰ যিটো কিনৱান ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিব, তাত আমি এডজাষ্ট কৰি দিম। ইয়াত জানিবৰ কাৰণে আপোনাৰ টেলিফোন নম্বৰটো কৈ দিব নেকি? আমাৰ টেলিফোন নম্বৰ হৈছে 86। তেওঁ জনোৱা মতে টাইটিনত ইথিনিক্স টাই আহোম ইকো হাৰ্বেল ৰিজৰ্ট গঢ়ি তোলা হ'ব। সুস্বাদু খাদ্যৰ লগতে থলুৱা শাক পাচলিৰে প্ৰস্তুত খাদ্য সম্ভাৰ পোৱাৰ উপৰিও ৰন্ধা বঢ়া কৰিও গ্ৰহণ কৰিব পাৰিব। টাই আহোম জনগোষ্ঠীৰ প্ৰাৰ্থনা গৃহৰ লগতে শিশু উদ্যান, পুখুৰীত থকা আলংকাৰিক মাছ দৰ্শন কৰাৰ লগতে নৌকা চালন কৰিব পাৰিব। তদুপৰি বিবাহ, উৎসৱ, জন্মদিন, সভা সমিতি আদিও অনুষ্ঠিত কৰিব পাৰিব উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটিত। বনভোজৰ বাবে সুবিধাজনক কৰি গঢ়ি তোলা হৈছে টাউটিন। সপোনৰ প্ৰকল্প টাউটিনত টাই জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিব। জাতি মাটি ভেটি ৰক্ষা কৰাৰ লগতে স্থানীয় যুৱক যুৱতীসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব। টাউটিনৰ শুভাৰম্ভ কৰাৰ পাছতে 2টা গছপুলি ৰোপণ কৰে ক্ৰমে ডাক্তৰ ৰাণা সন্দিকৈ আৰু ৰমেন শইকীয়াই। চিত্ৰকলা বিদ্যালয় আৰু আৰ্ট গেলেৰীৰ শুভাৰম্ভ কৰে অংকুৰ বৰগোহাঁইয়ে। শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই আৰু স্থানীয় পঞ্চায়তৰ আঞ্চলিক সদস্য জ্যোতি বৰাই। টাউটিনৰ শুভাৰম্ভণি অনুষ্ঠানত স্থানীয় বহুসংখ্যক লোক উপস্থিত থাকে। টাউটিনৰ সন্দৰ্ভত সবিশেষ জানিবলৈ হ'লে ইচ্ছুকসকলে 8388235552 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ৰমেন শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও।